পূৰ্বৰংগ সমাপ্ত হৈছে বলক এতিয়া যি কিছু শিকা হৈছে তাৰ কিছু অভ্যাস কৰো এইটো এটা নতুন পৰীক্ষা ইয়াত ত্ৰুটি হ'ব নালাগে ऋषि मुनि ने देखा था सपना वेद पुराण अपनाया जग ने जिससे निकला न था सारा अपना भरत मुनि ने सूत्र बनाया अंगिकं वासिकं आहर जा स्वादविकं यही तो है अपना वसुधैव कुटुम्बकम् প্ৰণাম গ্ৰহণ কৰক মুনিবৰ হে মুনিবৰ যেতিয়াৰ পৰা আপুনি নাট্যশাস্ত্ৰ ৰচনা কৰিছে আমাৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে আমি সেই প্ৰশ্নৰ উত্তৰ পাবৰ বাবে আপোনাৰ ওচৰলৈ আহিছো সোধা নিৰ্ভয় মনে সোধা গুৰুদেৱ নাট্যশাস্ত্ৰৰ উৎপত্তি কেনেকৈ হ'ল ইয়াৰ উদ্দেশ্য কি তুমি বহুত ধুনীয়া প্ৰশ্ন কৰিছা এইটো কেৱল নাটকৰ প্ৰশ্ন নহয় ই জীৱন পৰিক্ৰমাক বুজাৰ এটা মাধ্যম যেতিয়া ক্ৰেতা যুগত মানুহে কাম লোভৰ মোহত হিংসা কাজিয়া কৰিবলৈ ল'লে তেতিয়া ইন্দ্ৰই ব্ৰহ্মাদেৱক প্ৰাৰ্থনা জনালে যে চোৱা আৰু শুনা এনেকুৱা কিবা মাধ্যম আছেনে যাৰ জৰিয়তে মনুষ্যই কৰ্ম ধৰ্ম জ্ঞান মাৰ্গ পথলৈ উভতিব পাৰে সেইবাবে ব্ৰহ্মাই নাট্যবেদৰ উৎপন্ন কৰিলে যাৰ প্ৰয়োগ নাট্যশাস্ত্ৰ কিন্তু গুৰুদেৱ বেদ জ্ঞানৰ ভাণ্ডাৰ জগতৰ ৰহস্য লুকাই আছে তথাপিও আকৌ নতুন বেদ কিয় এই কাৰণেই এই বেদ সকলোৰে কাৰণে সুলভ হওক সকলোকে শিক্ষাৰ মাধ্যমেৰে ধৰ্মৰ পথলৈ লৈ যাব পাৰে চাৰি বেদৰ উপাদানেৰে নাট্যবেদ ৰচনা কৰিলে চাৰি বেদৰ উপাদান এয়া কি গুৰুদেৱ अंगिकं पुराणस्य वासिकं सर्वेममयम् अभया सन्दातारि सत्विकं शिवं सुन्दरम् এয়া যি নাটকত সংগীত শুনিছা এই গীত ঋগ্বেদৰ পৰা লোৱা হৈছে এই সুন্দৰ সংগীতৰ আধাৰ সামবেদ যৰ্জুবেদৰ পৰা অভিনয় আৰু অথৰ্ববেদৰ পৰা ৰস লোৱা হৈছে গুৰুদেৱ তেনেহলে নাটক কেৱল দেৱতাসকলৰ বাবে বনোৱা হৈছে নহয় এই প্ৰশ্ন দানৱেও ব্ৰহ্মাদেৱক কৰিছিল তেতিয়া ব্ৰহ্মাদেৱে উত্তৰ দিলে যে দানৱ দেৱতা আৰু মনুষ্য সকলোৰে ভাল বেয়া কৰ্ম দেখুৱাবৰ বাবে শাস্ত্ৰ ত্ৰিলোকৰ অনুকৰণ ইয়াত দুখ সুখিত লোকৰ মুক্তি সাহস দিয়াৰ মাধ্যম ইয়াৰ ৰস ভাৱৰ লগতে শিল্পীসকলৰ সমাৱেশ ঘটে ইয়াত এনে কোনো জ্ঞান নাই এনে কোনো কৰ্ম নাই যি নাটকত দেখা নাযায় অদ্ভুত সমস্ত সৃষ্টিৰ সমাৱেশ লৌকিক অলৌকিক সকলোৰে জগতৰ সকলো প্ৰাণীৰে ভাৱৰ প্ৰতিনিধিত্ব কৰা এক কলা ঋষিগণ নাটকক সকলো কলাৰে শ্ৰেষ্ঠ বুলি ক'ব পাৰি অথবা সকলো কলাৰে সমাহাৰ বুলিও ক'ব পাৰি গুৰুদেৱ নাট্যকলা এক আচৰিত কলা জীয়াই থাকিবলৈ যিমান উৎসাহৰ প্ৰয়োজন নাট্যকলাৰো সিমানেই প্ৰয়োজন কিন্তু আমাৰ সমাজে ইয়াক গভীৰভাৱে কিয় নলয় অদৰকাৰী অনৰ্থক বুলি কিয় ভাবে আজিও নাটকে সমাজত বৈষম্য দূৰ কৰাত সহায় কৰিছে এই অনুভূতিয়ে নিঃসন্দেহে পৃথিৱীক স্বৰ্গলৈ ৰূপান্তৰ কৰিব নিঃসন্দেহে মুনিবৰ কলাবিহীন সমাজ পশু সমাজৰ দৰে সমাজত কলা আৰু শিল্পীসকলক সন্মান দিব বুলি মই বেদক পঞ্চম বেদ বুলি অভিহিত কৰিলো পঞ্চম বেদ সমস্ত বেদৰ জ্ঞান ঋষিগণ
নাট্যকৰ্মী পুত্ৰসকলে আপোনালোকক আদৰিবৰ বাবে অপেক্ষাত ৰৈ আছে। বলক নাটকৰ আনন্দ লওঁ। उदारचरितानां वन्दे मातरम् उदारचरितानां वन्दे मातरम् सर्वे भवन्तु सुखिना वन्दे मातरम् सर्वे भवन्तु सुखिना वन्दे मातरम् विश्वबन्धुत्वभावनां वन्दे मातरम् विश्वबन्धुत्वभावनां वन्दे मातरम् योगः कर्मसु कौशलं वन्दे मातरम् योगः कर्मसु कौशलं वन्दे मातरम् वसुदेव कुटुम्बकं वन्दे मातरम् वसुदेव कुटुम्बकं वन्दे मातरम् वन्दे मातरम् वन्दे